টিকটৰ নামত চলিছে কোটি টকাৰ লেনদেন। সংখ্যালঘু প্ৰধান সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সৈতে কোটি টকাৰ লেনদেন। মুখ্যমন্ত্ৰীৰ অভিযোগৰ সত্যতা আহিছে পোহৰলৈ। যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামৰ বিস্ফোৰক মন্তব্য। সংখ্যালঘু প্ৰধান সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা কংগ্ৰেছৰ নেতৃত্বই ৩ পৰা ৪ কোটি টকা লোৱাৰ অভিযোগ সঘনে উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগ কিমান সঁচা বা মিছা সেয়া সময়ে ক'ব। কিন্তু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামৰ মুখেৰে ওলাইছে বিস্ফোৰক মন্তব্য। পদযাত্ৰাত ভাগ লৈ জুবেৰ আনামৰ স্বীকাৰোক্তি। জুবেৰ আনামক নিৰ্বাচন নেখেলিবলৈ ৫ কোটি টকাৰ অফাৰ এজন বিধায়কৰ। কংগ্ৰেছী বিধায়কজন ৫ কোটি টকা দিবলৈ সাজু জুবেৰ আনামক। প্ৰকৃততে আলগাপুৰ কাটলিচেৰা সমষ্টিৰ পৰা টিকট বিচাৰিছে জুবেৰ আনামে। আৰু এই টিকট নিবিচাৰিবৰ বাবেই খুদ কংগ্ৰেছৰ বিধায়কেই দৰদাম কৰিছে জুবেৰ আনামৰ সৈতে। এই কথা স্বীকাৰ কৰিছে স্বয়ং জুবেৰ আনামেই। কিন্তু কোন কংগ্ৰেছীক বিধায়কে দৰদাম কৰিছে সেয়া হলে ৰাজহুৱা নকৰিলে জুবেৰ আনামে। যখন আমি টিকেট খুঁজাইছি কয়েকজন মানুষে কয়েকজন ক্যান্ডিডেটে আমার এগেন্স্টে কয়টা জিনিস কইছেন। আমি নর্মালি আমি কোনো ক্যান্ডিডেটের বিরুদ্ধে মাতিছি না। আজকে একজন বিধায়ক হাইলাকান্দির বিধায়ক না, শিলচরের বিধায়ক, কাছাড় ডিস্ট্রিক্টের বিধায়ক, এই বিধায়কের লগে আমার বহুত রিলেশন বালা, আমি বহুত সম্মান করি। কিন্তু এই বিধায়কে জায়গায় জায়গায় গিয়া কইত্রা যে জুবের আনামরে তাইন কিনি লৈছন 4 কোটি না 5 কোটি দিয়া, 4 কোটি না 5 কোটি দিয়ে এই বিধায়কে বোলে আমারে কিনি লৈছন। নাম নোলোৱাকৈ কংগ্ৰেছী বিধায়কজনক আক্ৰমণ জুবেৰ আনামৰ। বিধায়কজনক প্ৰত্যাহ্বানো জনালে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামে। জুবেৰ আনাম বিক্ৰী যোৱা নেতা নহয়, আপোনাৰ দৰে নপঢ়া নুশুনা নেতা নহয় জুবেৰ আনাম। পদযাত্ৰাত সমৰ্থকক সম্বোধি বিধায়কজনৰ বিৰুদ্ধে সৰব জুবেৰ আনাম। আমি এই বিধায়করে একটা জিনিস কইতাম চাইয়ার যে বিধায়ক মহোদয় আমার 4 কোটি 5 কোটি আপনি দিতে লাগতো না। আমি আপনারে খালি কলম আর কাগজ দিব, আপনি যদি 5 কোটির বানানটা যদি লিখে লিখতে পারেন আমি আর টিকিটও খুঁজি পাই না। আজকে ও বিধায়করে আমি কইতাম চাইয়ার যে যখন আপনি পেপার মিল মাল সাপ্লাই করিয়া একটা ট্রাকর সাপ্লাই দিয়া 10টা ট্রাকর চালান বানাই আসলা, দেখুন আমি পড়াশোনা করা আসলাম। এতিয়া জুবেৰ আনামক অফাৰ দিয়া কংগ্ৰেছৰে বিধায়কজন কোন? প্ৰকৃততে কংগ্ৰেছত চলি আছে কি? নিজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীক টকাৰ অফাৰ দি টিকট নিবিচাৰিবলৈ আহ্বান। দলৰ অভ্যন্তৰত হৈ থকা এই কাৰ্যকলাপৰ বিৰুদ্ধে অৱস্থান ল'ব নে এনেকৈয়ে নিৰ্বাচনী যুঁজলৈ সাজু হৈছে সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰি অহা অভিযোগৰো প্ৰতিফলন ঘটিছে জুবেৰ আনামৰ ভাষ্যতে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যতখান আইছি যতখান খরচি আমি আপনারা দোয়া আশীর্বাদৰ লাগি আজকে অতখান আইছি।